নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এবাৰ। আজি আলোচনা কৰিম এই ভিডিঅ'টোত আমাৰ যি নিযুক্তি প্ৰক্ৰিয়া অসম টেটৰ LP UP আৰু লগতে আমাৰ যিখিনি PGT ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে টিচাৰ কাম ৰিক্ৰুইটমেণ্ট এক্সামটো টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম যিটো তাৰ বিষয়ে আজি অলপ আলোচনা কৰিম। লগতে নিৰ্বাচনৰ ৰিজাল্টৰ পিছতে আপোনালোকৰ বাবে যিখিনি আমাৰ কাম কাজ বাকী আছে অসম টেটৰ LP UP সেইখিনি কামৰ বিষয়ে আজি কিছু আলোচনা কৰিম। অন্যহাতে বিভিন্ন ধৰণৰ বিষয় লগতে আমাৰ DLED সম্পৰ্কীয় কিছুমান বিষয় ইছ্যু সেই বিষয়ে আজি এই ভিডিঅ'টোত কিছু আলোচনা কৰিম। এতিয়া কথাটো হ'ল আমাৰ যিহেতুকে ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আমাৰ অনলাইন প্ৰচেছখিনি হৈ গৈছে আৰু আমাৰ যি নিৰ্বাচন বিধি অনুসৰি আমাৰ এই যিখিনি ভেৰিফিকেশ্যনৰ কাম আছিল সেই ভেৰিফিকেশ্যন কামসমূহ স্থগিত হৈ আছে, কিন্তু আমি পৰৱৰ্তী যি ৰিজাল্টৰ পিছতেই এই কামসমূহৰ কামবিলাক আৰম্ভ কৰিব চৰকাৰে। আৰু এতিয়া কথাটো হ'ল আমাৰ যিখিনি প'ষ্ট আছিল এইবাৰ LP আৰু UPত মিলাই লগতে BTR চৰকাৰেও তেখেতসকলে ৰিক্ৰুইটমেণ্ট কৰিছে। এতিয়া আমাৰ তুলনামূলকভাৱে আমি যেতিয়া চাব যাওঁ যে ৰিক্ৰুইটমেণ্টবিলাক আচলতে যদিহে হয়তো BTR চৰকাৰৰ প'ষ্টখিনি যেতিয়া আগতীয়াকৈ ৰিক্ৰুইটমেণ্ট হৈ যায় তেতিয়াহ'লে আমাৰ অসমত যিখিনি প'ষ্ট আছিল তাত অলপ হ'লেও কেণ্ডিডেটে সকাহ পাব, নহ'লেই কেণ্ডিডেটবিলাকৰ দুয়োটা ছাইডতে প'ষ্টসমূহ ব্লক হোৱাৰ চান্স দেখা যায়। কিন্তু কথাটো হ'ল আমাৰ যে এটা ছাইডত যদি ভেকেঞ্চি প্ৰথমতে এপইণ্টমেণ্ট বা দিয়ে বা মেৰিট লিষ্টবিলাক প্ৰকাশ পায় তেতিয়াহ'লে অসম চৰকাৰৰখিনি অলপ কেণ্ডিডেট কম হ'ব। আৰু তথাপিও আমি আজি অলপ কিছু কথা আলোচনা কৰিম যে অসম টেটৰ আমাৰ যিখিনি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া তাৰ বাবে আপোনালোকক নটিফিকেশ্যন জাৰি কৰিব বা আপোনালোকৰ চিডিউল দি পেলাই আপোনালোকৰ ভেৰিফিকেশ্যনসমূহ কৰিব আৰু তাৰপিছতে অসম চৰকাৰে মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। লগতে ফাইনেল মেৰিট লিষ্ট হয়তো 3খন বা 4খনৰ পিছতে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। তাৰপিছতে আপোনালোকৰ এপইণ্টমেণ্ট হ'ব। এতিয়া কথাটো হ'ল জুলাই মাহৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰিয়ে বিভিন্ন ধৰণৰ এক্সাম পৰীক্ষা এইবিলাক হ'ব আৰু জুলাই মাহতে হয়তো আপোনালোকৰ এপইণ্টমেণ্টৰ কাম কাজ প্ৰায় আগবাঢ়িব। আৰু এতিয়া ক'বলৈ গ'লে আমাৰ এইবাৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়াটোত বিভিন্ন পদ্ধতি বা মাৰ্কিং ছিষ্টেমবিলাক সলনি হৈছে আৰু লগতে যি কিছুমান বিভিন্ন কাৰণত DLEDবিলাকৰ ইছ্যু হৈ আছে তাৰ বিষয়েও আছে এইবিলাক কথা। আৰু লগতে NISৰ যিটো DLED আছিল সেই DLEDটো ছুপ্ৰিম কোৰ্টৰ ফালৰ পৰা মহামান্য ছুপ্ৰিম কোৰ্টৰ ফালৰ পৰাও এক ৰায় দিছিল যে তেওঁলোকৰ যিটো ক'ৰ্চ আছিল সেইটো ইকুৱেল নহয়। আচলতে কেনেকুৱা নহয় যে 2 বছৰীয়া পাঠ্যক্ৰমৰ সমান নহয়। লগতে এই মৰ্মে অসম চৰকাৰৰ ফালৰ পৰা এখন NIS ৰিগাৰ্ডিং এখন নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু তাৰ পৰিৱৰ্তে যিখিনি আমাৰ NISৰ DLED উত্তীৰ্ণ প্ৰাৰ্থী আছিল তাৰ যিখিনি পিটিশ্যনাৰ হৈছিল মহামান্য হাইকোৰ্টত তাৰ কিছু সংখ্যক প্ৰাৰ্থীয়ে তেওঁলোকে অফলাইন জৰিয়তে আবেদন কৰিছে। এতিয়া কথাটো হ'ল তেওঁলোকৰ প'ষ্টসমূহ আচলতে কেনেকুৱাকৈ হ'ব, তেওঁলোকে নিযুক্তি পাব নে নাপায় সেইটো আমি পৰৱৰ্তী সময়ত দেখা যাব। আৰু তাৰ মাজতেই বিভিন্ন DLED ইছ্যু SCERTৰ DLEDটো কিছুমানে অবৈধ বুলি কৈ আছিল বা সেই মৰ্মে এটা গোচৰ জাৰি হৈছে যে তেওঁলোকৰ DLEDটো আচলতে কি DLED হয় এইটোৰ বিষয়ে তেখেতসকলে ক্লেইম কৰিছে। কিন্তু ক'বলৈ গ'লে SCERT DLEDটো আমাৰ যিখন অৰ্ডাৰ কপি আছিল তাত সম্পূৰ্ণৰূপে 2 বছৰীয়া ক'ৰ্চ হিচাপে তেখেতসকলে মেনশ্যন কৰাই আছে। সেই মৰ্মে যিহেতুকে DLED এটা কৰিব লগা হ'লে আমাৰ 2 বছৰীয়া হ'ব লাগে NCERTৰ নিয়ম মতে, আৰু সেই ক'ৰ্চটো আচলতে যেনেকৈ নকৰক কেৱল 2 বছৰ হ'ব লাগে। বাৰু পৰৱৰ্তী সময়ত আমি দেখা পাম যে আচলতে কি হয় কি নহয়। আৰু এইবাৰ আমাৰ কাট অফৰ কথাটো যদি কিছু আমি আলোচনা কৰোঁ, কাট অফৰ কথাটো আমি যদি আলোচনা কৰোঁ যে আমাৰ প'ষ্ট অনুসৰি কিন্তু কেণ্ডিডেট অলপমান বেছি আছে আৰু যদিহে
আমাৰ বিটিআৰ চৰকাৰৰ কেণ্ডিডেটসকলে ৰিক্ৰুইটমেণ্টটো আগতীয়াকৈ হৈ যায় তেতিয়াহ'লে কিছু অলপ হ'লেও কাট অফ আমাৰ অসমৰ যিটো ৰিক্ৰুইটমেণ্ট তাত অলপ কমিব। এতিয়া কথাটো হ'ল ৰিক্ৰুইটমেণ্ট প্ৰচেছটো আচলতে কেনেকৈ হয়, কোনটো আগত হয় কোনটো পিছত হয়, সেইটো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। মাৰ্কিং ছিষ্টেমৰ কথাটো অলপ ক'বলৈ গৈছোঁ। আগৰ হিচাপত আমাৰ যিখিনি প্ৰাৰ্থী আছিল তেখেতসকলৰ সম্পূৰ্ণ পাৰ্চেণ্টটো লোৱা হৈছিল কিন্তু এতিয়া আমাৰ পাৰ্চেণ্টটো বিশেষকৈ টেট ভিত্তিক হ'ব আৰু টেটত যিসকলৰ নাম্বাৰটো বেছি আছে তেখেতসকলৰ টেটৰ পাৰ্চেণ্টটো বেছিকৈ যিহেতুকে লোৱা হ'ব 85%, গতিকে তেখেতসকলে বেছি প্ৰিফাৰেঞ্চ বা বেছিকৈ তেওঁলোকৰ নাম্বাৰ যোগ হ'ব, সেইটো চিন্তা কৰিবলৈ কোনো কাৰণ নাই। কিন্তু তথাপিও কিছুমান এনেকুৱা প্ৰাৰ্থী আছিল যিসকলৰ টেটত ভাল এটা নাম্বাৰ আছে বা তেখেতসকলৰ যিখিনি একাডেমিক মাৰ্ক আছিল সেই মাৰ্কবিলাক আচলতে বহুত নিম্নগামী আছিল। সেইকাৰণে তেখেতসকলে বাৰে বাৰে প্ৰতিটো ৰিক্ৰুইটমেণ্টতে তেখেতসকলে বঞ্চিত হ'ব লগা হৈছিল। কিন্তু এই যিটো মাৰ্কিং ছিষ্টেম, এই ছিষ্টেমটোৰ জৰিয়তে সেই মানুহখিনিৰ অলপ এইবাৰ সকাহ হ'ব আৰু এইবাৰ যিহেতুকে সম্পূৰ্ণ বেলেগ ছিষ্টেম হ'ব, কিন্তু কিমান কাট অফ কোনখন ডিষ্ট্ৰিক্টত যাব বা তেনেকুৱাকৈ একুৰেচি হিচাপে আমি ক'ব নোৱাৰিম। তথাপিও আনুমানিক কিছুমান কাট অফ ইতিমধ্যে আহিছে বা ময়ো কৈ আছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। তাৰপিছত যেতিয়া আমাৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব তেতিয়া হয়তো আমি এটা ধাৰণা ল'ব পাৰিম যে কাট অফসমূহ আচলতে কিমানমান যাব। কিন্তু এতিয়ালৈকে তথাপিও আমি যিহেতুকে আমাৰ যোৱা বছৰৰ টেটৰ কিছুমান মাৰ্ক অনুসৰি আমি কৈছোঁ আপোনালোকক কিছুমান আনুমানিক কিছুমান কাট অফ আমি ধাৰণা কৰি লৈছোঁ, হয়তো 1 বা 2 তেনেকুৱা ধৰণৰ অলপ বাঢ়িবও পাৰে। কিন্তু আমি যোৱা বছৰ দেখা পোৱা মতে যিখিনি আমাৰ কেণ্ডিডেটৰ টেটৰ মাৰ্ক আছিল সেইখিনি ভাল মাৰ্কবিলাকে আচলতে পাইছে। তথাপিও আৰু কিছু আছে বাৰু, তথাপিও কিছু গৈছে আৰু কিন্তু সেই মৰ্মে আমাৰ কিন্তু কাট অফটো হয়তো বেছি নোযোৱাৰ এটা চান্স দেখা গৈছে। তো এইখিনি আমি এটা থুলমূল আজি ভিডিঅ' ক'লোঁ আৰু পৰৱৰ্তী সময়ত কিছুমান যদি আমি কিবা খবৰ পাওঁ ভেৰিফিকেশ্যন ন'টিচ সম্পৰ্কে আপোনালোকক জনাই দিম। তো আজিলৈ ইমানেই আছিল এই ভিডিঅ'টোত। যদিহে ভাল লাগিছে কিছু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।